শিক্ষাগুৰুসকল আমি সকলোৱে নিশ্চয় জ্ঞাত হৈছোঁ যে এইকেইদিন আমাৰ শিক্ষা বিভাগ বহু নতুন নতুন নিয়ম আনি আছে বা বহু কঠোৰ হৈ আহি আছে আৰু ছুটিৰ ক্ষেত্ৰতো কিছু নতুন নিয়ম আহিছে CL ৰুল চেঞ্জ হৈছে যাৰ বিষয়ে আমি নাজানিলে আমাৰ বিপদ হ'ব পাৰে আজি ভিডিঅ'টিত মই আপোনালোকক সেই বিষয়ে জনাব চেষ্টা কৰিম আপোনালোকে স্ক্ৰীনত নতুন জাননীটো দেখা পাই আছে আৰু আৰম্ভণিতে কৈছোঁ যে জাননীটো জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয় বজালিৰ ফালৰ পৰা প্ৰকাশ পাইছে 19 মে 2026 তাৰিখে আৰু ইয়াতে উল্লেখ কৰিছে যে বজালি জিলাৰ অন্তৰ্গত সকলো প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীক জনোৱা হয় যে কেজুৱেল লিভ গ্ৰহণ কৰাৰ পূৰ্বে সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰীক অৱগত কৰাটো বাধ্যতামূলক অৰ্থাৎ আপুনি কেজুৱেল লিভ শিক্ষাজ্যোতি এপত লৈ লৈছে কিন্তু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে এই বিষয়ে গমেই নাপায় তেনেকুৱা হ'ব নোৱাৰিব কিছু ক্ষেত্ৰত তেনেকুৱা হোৱা দেখা যায় যে বিদ্যালয়ত প্ৰধান শিক্ষকজনে গমেই নাপায় যে তেওঁৰ সহকাৰী শিক্ষক বা শিক্ষয়িত্ৰী কোনোবাই অলৰেডি CL লৈছে আৰু CL লৈ পেলাই স্কুলৰ এবচেণ্ট আছে সেই কথাটো গম নাপায় হেতু হ'ব নোৱাৰিব তেখেতক অৱগত কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে আৰু জৰুৰী পৰিস্থিতিত যদি কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে ৰাতিপুৱাৰ ভাগত শিক্ষা হেতুত নৈমিত্তিক ছুটিৰ আবেদন পত্ৰ আপলোড কৰিবলগীয়া হয় তেন্তে সেই বিষয়টো তৎক্ষণাৎ সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধানক অৱগত কৰিব লাগিব আৰু আবেদনখনো প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব অৰ্থাৎ ৰাতিপুৱা ভাগত মানে আজি মই ৰাতিপুৱাত মোৰ কিবা অসুবিধা হ'ল যাৰ কাৰণে মই ৰাতিপুৱা ভাগত শিক্ষা হেতুত ছুটিৰ আবেদন পত্ৰ আপলোড কৰিছোঁ আৰু যদি তেনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে সেই বিষয়েও তৎক্ষণাৎ আবেদন কৰাৰ লগে লগে তৎক্ষণাৎ আমি প্ৰধান শিক্ষকক জনাব লাগিব বিদ্যালয়ৰ প্ৰধানক অৱগত কৰিব লাগিব আৰু যোনটো আবেদন আমি আপলোড কৰিছোঁ সেই আবেদনখনো প্ৰধান শিক্ষক প্ৰধান শিক্ষয়িত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব হোৱাটছএপৰ যোগেদিয়ে হওক বা অইন কিবা উপায়েৰে হওক তেখেতলৈ প্ৰেৰণ কৰিব লাগিব ইয়াৰ উপৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীয়ে এই ধৰণৰ ছুটি ল'ব বিচাৰিলে অৰ্থাৎ হেড টিচাৰগৰাকীয়ে বা হেডগৰাকীয়ে যদি ছুটি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ হেডে কি জেনেৰেলি কি কৰে ৰেজিষ্টাৰতে CL দৰখাস্তখন সোমোৱাই থৈ দিয়ে সেইটো সলনি যে পূৰ্বতে তেওঁ কি কৰিব লাগিব যি তেওঁৰ DDO আছে DDOক অৱগত কৰিব লাগিব অৰ্থাৎ আমাৰ লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত বা আমাৰ প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰত BO গৰাকী DDO হয় BOক অৱগত কৰিব লাগিব ছুটিৰ বিষয়ে অকল ৰেজিষ্টাৰৰ ভিতৰত যদি দৰখাস্তখন সোমোৱাই থৈ দিয়ে তেতিয়াহ'লে নহ'ব আৰু জৰুৰী পৰিস্থিতিত শিক্ষা হেতু আবেদন আপলোড কৰাৰ পাছত তৎক্ষণাৎ DDOক বিষয়টো অৱগত কৰিব লাগিব আৰু জৰুৰীভাৱে ইমাৰ্জেঞ্চি যদি মৰ্ণিঙত ৰাতিপুৱা সময়ত কেজুৱেল লিভৰ কাৰণে এপ্লাই কৰিবলগীয়া অৱস্থা হৈছে তেতিয়াও বা শিক্ষাটোত আপলোড কৰিছে কেজুৱেল লিভৰ এপ্লিকেশ্যন তেতিয়াও DDOক সেই কথা অৱগত কৰিব লাগিব অৰ্থাৎ DDOয়ে গম পাব লাগিব যে তেখেতৰ অধীনৰ অমুক বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী আজিৰ দিনটোত কেজুৱেল লিভত আছে কেৱল শিক্ষা হেতুত লিভটো লৈ থ'লে নহ'ব বিদ্যালয়ৰ সুস্থ পৰিচালনা আৰু চৰকাৰী নথিপত্ৰ সঠিকভাৱে সংৰক্ষণৰ স্বাৰ্থত উল্লেখিত নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হ'ল আৰু তলত স্বাক্ষৰ কৰিছে জিলা প্ৰাথমিক শিক্ষা বিষয়া বজালিৰ গতিকে ছুটি সম্পৰ্কত কেজুৱেল লিভৰ সম্পৰ্কত এইটো এটি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে যাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ